আজি মই খেতিৰ মাটিডৰাও হেৰুৱালো, কাইলৈ তোকো হেৰুৱাম। তই মোক খুব বেয়া পাইছ নহয়? মোৰনো আৰু কি ভাল পোৱা বেয়া পোৱা আছে? মোৰ ভাল পোৱাৰ জানো কিবা মূল্য আছে? ভগৱানে বাৰু কিয় আমালৈ চকু মেলি নাচালে? ভগৱান, মই তোক এৰি কেতিয়াও থাকিব নোৱাৰো। শুন, ভুল মোৰেই। মই জানিব লাগিছিল যে ৰুদ্ৰ প্ৰতাপ বৰুৱাৰ একমাত্ৰ ছোৱালী। নৰেন বৰুৱাৰ দৰে ডাল দৰিদ্ৰৰ ঘৰৰ বোৱাৰী কেতিয়াও হ'ব নোৱাৰে। তই বাৰু তেনেকৈ কিয় কৈছ? তই এতিয়া এখন ঘৰৰ বোৱাৰী হ'বলৈ ওলাইছ, গতিকে আজিৰে পৰা তই মোক কেতিয়াও লগ নকৰিবি। আৰু মই তোক পাহৰিবলৈ চেষ্টা কৰিম। বহুত চেষ্টা কৰিও বন্ধুকীৰ মাটিখিনি মোকলাব নোৱাৰিলোঁ। এতিয়া আমাৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। দুখীয়াৰ দুখ ন আজিকালি কোনে বুজিব? তেখেত একেবাৰে ভাগি পৰিছে। যোৱাবাৰ বানপানীও আমাক কম জুৰুলা কৰিলেনে? মথাউৰি কাষৰ মাটিখিনি তেখেতৰ চিকিৎসাৰ কাৰণেই বন্ধকীত থলোঁ। এতিয়া সেইখিনিও গ'ল। হেৰাও, দুখ কেতিয়াও অকলে নাহে, আহিলে চাৰিওফালৰ পৰা একেলগে আহে। মণিৰ বাপেক ঢুকুৱাৰ পাছৰে পৰা আমাৰনো কম কষ্টত দিন গৈছেনে? ছোৱালীজনী ডাঙৰ হৈ অহাৰ লগে লগে মোৰ চিন্তাও দিনে দিনে বাঢ়ি গৈছে। মণি ঘৰত অকলে আছে, সময়ো বহুত হ'ল। মই যাওঁহে। ৰাতি বহুত হ'ল মাজনী, এতিয়া শুই থাক গৈ যা। আৰু অলপ সময় মা, তই শুবচোন যা। ইমান পঢ়ি শুনিনো কি হ'ব? তোক কেনেকৈ এঘৰলৈ উলিয়াই দিব পাৰি সেই চিন্তাহে মোক খুলি খুলি খাইছে। তাৰপাছত তোৰ কি হ'ব? সেইবোৰ কথা তই এতিয়া ভাবিব নালাগে। কিয় নাভাবিম? দেউতাৰ ঢুকুৱাৰ পাছত তোক কেনেকৈ ডাঙৰ দীঘল কৰিলোঁ সেয়া মইহে জানো। সেইকাৰণেইতো কৈছোঁ মা, মই পঢ়ি শুনি ভাল চাকৰি এটা পাবই লাগিব। তেতিয়া তই চাবি আমাৰ সকলোবোৰ দুখ একেবাৰে নাইকিয়া হৈ যাব। জান মাজনী, তোক লৈ দেউতাই যে কিমান সপোন ৰচিছিল, কিন্তু মা, দেউতাই চাগে মোক খুব মৰম কৰিছিল নহয়? খুব মৰম কৰিছিল তোক। দেউতাৰ ঢুকুৱাৰ সময়ত তোৰ বয়স মাত্ৰ 2 বছৰ।
কি কৰিবি সকলো ভাগ্যৰ লিখন ৰাতিপুৱাই ক'লেও লালি মই নৱহঁতৰ ঘৰলৈ যাওঁ ভাত তাতে খাম তই কিবা এটা কৰি ল'বি কেলে মোলৈ বনাই থৈ যাব নোৱাৰিলি আৰু নোৱাৰো দেই দাদা উৰে জীৱন ভাত ৰান্ধোতে গ'ল চা কিমান বাৰ ক'লো সকলো ঠিকে আছে ঐ বিয়াখন পাতি ল'লেই হ'ল দাদা মোৰ দুখ লাগি যায় আৰু অলপ দিনৰ পাছত চাবি তোৰ গোটেই দাড়ি চুলি পকি যাব তাৰপিছত জানই আৰু হৈছে যা হেৰৌ এই মাষ্টৰী চাকৰি কৰি এই দুজনীয়া সংসাৰখন চলাবলৈকে টান হৈছে তাতে এজনী চপাই আনো বুলিলে আনিব পাৰিনে আৰু ধুলে ডগৰে তোক বিয়া পাতিবলৈ কোনে কৈছে চা আই নাই উপায় নাই হা সেন্দুৰ অকন্দিত নৱজনী ঘৰ গছকালে হয় নাই কি ক তইহে কৈছ সমাজ বুলিতো কথা আশাৰ আছে তাৰ উপৰিও তাই তেনেকৈ আহিলেহে ঐ সমাজখনক মিছাতে দুখ নিদিবি চা এনেহেন বিহুটোত ঘৰৰ বাহিৰ চোতাল শাৰী শাৰী বৌয়ে চাগে ভাল পোৱা নাই আৰু বিয়া ঠিক হৈ আছে গতিকে আমাৰ লগত বিহু মাৰিবলৈ যাব পৰা নাই ঐ দাদা কিয় জান কি জানিবা তই বেয়া পাও সেইকাৰণে তাইক আকৌ কোনে বিহু মাৰিবলৈ মানা কৰিছে তইতো যাবি তাইকো লগতে লৈ যাবি সঁচা তাই বিহু মাৰিলেনো কি মহাভাৰতখন অসুস্থ হ'ব বঢ়িয়া ঠিক আছে তেনেহ'লে মই আজিয়ে নবক কৈ থওঁ কাইলৈ মোৰ লগত বিহুলৈ ওলাবলৈ ঐ দাদা ভাতখিনি বনাই খাই ল'বি দেই